নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ৬ নং অধ্যায় কলা। আমি বিভিন্ন প্ৰকাৰৰ জীৱ পাইছোঁ। তাৰে কিছুমান এককোষী জীৱ আছে, কিছুমান বহুকোষী আছে। এককোষী জীৱবোৰৰ ভিতৰত যেনে এমিবাই চলন, খাদ্য গ্ৰহণ, শ্বাস প্ৰশ্বাস লোৱা প্ৰক্ৰিয়া কেৱল এটা কোষৰ জৰিয়তে সম্পন্ন কৰে আৰু ইহঁতৰ দেহটো জটিল নহয়। আনহাতে যিবোৰ আমি বহুকোষী জীৱ পাইছোঁ, বহুকোষী জীৱবোৰৰ ক্ষেত্ৰত সিহঁতৰ দেহৰ গঠন জটিল হয় আৰু সিহঁত একাধিক কোষেৰে গঠিত হয়। যিহেতু বহুকোষী জীৱবোৰ একাধিক কোষৰ সমষ্টি, নিযুত কোষৰ সমষ্টি হয় আৰু ইহঁতৰ যিকোনো এটা নিৰ্দিষ্ট কাম কৰিবৰ বাবে কেইবা ধৰণৰ কোষ লগ লাগি থাকে, যাৰ বাবে ইহঁতে বেছি ভালদৰে কাৰ্য কৰিব পৰা সামৰ্থ্য ৰাখে। যেনে আমাৰ দেহত চলনৰ বাবে পেশী কলা আছে, যাৰ বাবে আমি পেশী কলাৰ সহায়ত আমি মাংসপেশী সংকোচন প্ৰসাৰণ এনেদৰে কৰিব পাৰিছোঁ, নাইবা খোজ কাঢ়িব পাৰিছোঁ। আমাৰ বডিৰ যিকোনো মুভমেণ্ট কৰিব পাৰিছোঁ পেশীৰ কাৰণে। ঠিক তেনেদৰে আমাৰ স্নায়ু কোষ আছে, স্নায়ু কলা আছে, যাৰ সহায়ত আমি শৰীৰৰ বিভিন্ন উত্তাপ হওক, উদ্দীপনা হওক, ভোক পিয়াহ বা যিকোনো চিন্তা চৰ্চা, গৰম ঠাণ্ডা আদি অনুভৱ কৰিব পৰা সামৰ্থ্য আছে। ঠিক তেনেদৰে কাণত থকা যিটো সংবেদী কোষ আছে, কাণৰ সিহঁতে কেৱল এক ধৰণৰ কাম কৰে যে শব্দ শুনিবৰ বাবে কাম কৰে। জিভাত থকা যিবোৰ কোষ আছে সিহঁতে কেৱল সোৱাদ লোৱাৰ লগতে আমাৰ জিভাৰ পৰা বিভিন্ন ধৰণৰ ৰস নিৰ্গমন কৰা ইত্যাদি এটা নিৰ্দিষ্ট কামৰ বাবে ব্যৱহাৰ হয়। পাকস্থলীত থকা যিবোৰ কোষ আছে, পাকস্থলীৰ কোষে কেৱল খাদ্য পাচন ঘটাবৰ বাবে কিছুমান ৰস নিৰ্গমন কৰে। তেনেদৰে বিভিন্ন কামৰ বাবে বিভিন্ন ধৰণৰ কোষ এটা কামৰ উদ্দেশ্যত থাকে আৰু তেনেদৰে একাধিক কোষ লগ হৈ এটা নিৰ্দিষ্ট কাম কৰিবৰ কাৰণে সামৰ্থ্য ৰাখে আৰু ইয়াকে কোৱা হয় কলা। অৰ্থাৎ কলা হৈছে একাধিক কোষৰ সমষ্টি, যিয়ে একোটা নিৰ্দিষ্ট কাৰ্য কৰিব পৰা সামৰ্থ্য ৰাখে আৰু সিহঁত একে আকাৰ বা একে প্ৰকৃতিৰ কোষেৰে গঠিত হয়। এই কলা উদ্ভিদ আৰু প্ৰাণী দুয়োটাৰে দেহত পোৱা যায়। ইয়াৰে আমি আজি এই ভিডিঅ'টিত কেৱল উদ্ভিদ কলাৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পৰৱৰ্তী যিটো ভিডিঅ' আহিব তাত আমি প্ৰাণী কলাৰ বিষয়ে আলোচনা কৰিম। উদ্ভিদ কলাক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছিল। এটা হৈছে ভাজক কলা আৰু আনটো হৈছে স্থায়ী কলা। ভাজক কলা হ'ল সেইবোৰ যিটো কলা বিভাজনশীল অৰ্থাৎ বিভাজনক্ষম কোষৰ দ্বাৰা গঠিত হয়। অৰ্থাৎ এই কলাত উদ্ভিদৰ দেহৰ কোষ বিভাজন সংঘটিত হয় আৰু উদ্ভিদৰ দেহত কোষ বিভাজন সংঘটিত হৈ উদ্ভিদজোপা শকত হ'ব পাৰে বা উদ্ভিদজোপা বাঢ়ি যাব পাৰে। অৰ্থাৎ ভাজক কলাই উদ্ভিদজোপাৰ বৃদ্ধিত বিশেষকৈ অৰিহণা যোগায়। আনহাতে স্থায়ী কলা হ'ল সেইবোৰ কলা যিবোৰ কলাৰ কোষবোৰ ভাজক কলাৰ পৰা সৃষ্টি হয়। ভাজক কলাবোৰ যেতিয়াই বিভাজন ক্ষমতা হেৰুৱায়, ভাজক কলাত থকা যিবোৰ কোষ আছে সেই কোষবোৰে এটা সময়ত গৈ বিভাজন ক্ষমতা হেৰুৱাই যায়, যাৰ ফলত ইহঁতে স্থায়ী কলালৈ ৰূপান্তৰিত হয় আৰু তেতিয়াই স্থায়ী কলাৰ সৃষ্টি হয়। অৰ্থাৎ স্থায়ী কলাৰ কোষবোৰ বিভাজনশীল নহয়, আনহাতে ভাজক কলাৰ যিবোৰ কোষ আছে সেইবোৰ বিভাজনক্ষম। এতিয়া আমি যাম ভাজক কলাৰ বিভিন্ন ভাগ কেইটা। ভাজক কলাক সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল অগ্ৰস্থ ভাজক কলা, দ্বিতীয়টো হৈছে নিৱেশিত ভাজক কলা আৰু তৃতীয়টো হৈছে পাৰ্শ্বীয় ভাজক কলা। অগ্ৰস্থ ভাজক কলা, এই ভাজক কলাবিধ উদ্ভিদৰ কাণ্ড আৰু শিপাৰ আগলি অংশত থাকে আৰু ইহঁতে উদ্ভিদজোপাক বৃদ্ধিত সহায় কৰে। উদ্ভিদজোপা আগলৈ ওখ হোৱাত সহায় কৰে, নাইবা শিপাই মাটিৰ তললৈ যাবলৈ ই সহায় কৰে। আনহাতে নিৱেশিত ভাজক কলাই উদ্ভিদৰ দেহৰ গাঁঠি, পাত আদিত থাকে। তাত থাকি ইহঁতে দ্ৰুত গতিত কোষ বিভাজন কৰি গছজোপাক মজবুত হোৱাত সহায় কৰে, যাতে গছজোপা সুস্থিৰভাৱে থাকিব পাৰে। আনটো হৈছে পাৰ্শ্বীয় ভাজক কলা। এই ভাজক কলাই উদ্ভিদজোপাৰ দেহৰ গঠন শকত হোৱাত সহায় কৰে, উদ্ভিদৰ দেহৰ ছাল আদি গঠন কৰাত সহায় কৰে। পাৰ্শ্বীয় ভাজক কলাক কেম্বিয়াম বুলিও জনা যায়। এই কেম্বিয়াম অধ্যয়ন কৰি আমি গছজোপাৰ বয়স অনুমান কৰিব পাৰোঁ। ভাজক কলা আমি তিনি প্ৰকাৰৰ পালোঁ: অগ্ৰস্থ ভাজক কলা, পাৰ্শ্বীয় ভাজক কলা আৰু নিৱেশিত ভাজক কলা। এই ভাজক কলাৰ কোষবোৰৰ বৈশিষ্ট্য আমি জানিম এতিয়া। এই ভাজক কলাৰ কোষবোৰৰ বৈশিষ্ট্য হ'ল
প্ৰথম বৈশিষ্ট্যটো হৈছে ইহঁতৰ আটাইবোৰ কোষেই সজীৱ আৰু সক্ৰিয় হয়। দ্বিতীয় বৈশিষ্ট্যটো হৈছে ইহঁতৰ কোষপৰশৰ ঘনত্ব আটাইতকৈ বেছি। কোষৰ মাজত যিবোৰ কোষপৰশ আছে, চাইটোপ্লাজম যাক কোৱা হয়, সিহঁতৰ ঘনত্ব আটাইতকৈ বেছি। তৃতীয়তে হৈছে ইহঁতৰ কোষবেৰত চেলুলজ পোৱা যায়, যদিও কোষবেৰখন পাতল হয় আৰু কোষ কেন্দ্ৰটো সুস্পষ্ট হয়। চতুৰ্থ পইণ্টটো হৈছে যে ইহঁতৰ কোষবোৰৰ মাজত ৰসধানী নাথাকে। এয়া হৈছে ভাজক কলাৰ কোষবোৰৰ বৈশিষ্ট্য। এতিয়া আমি যাম স্থায়ী কলা। স্থায়ী কলা হ'ল সেইবোৰ যিবোৰ কলাৰ কোষবোৰ বিভাজন হোৱাৰ ক্ষমতা নাথাকে। অৰ্থাৎ স্থায়ী কলাৰ কোষবোৰ ভাজক কলাৰ কোষৰ পৰা গঠন হৈছে। ভাজক কলাবোৰৰ কোষবোৰ যেতিয়াই বিভাজন ক্ষমতা হেৰুৱায় তেতিয়াই সিহঁতে স্থায়ী কলালৈ ৰূপান্তৰিত হয়। আৰু এতিয়া আমি এই স্থায়ী কলাৰ বিষয়ে আলোচনা কৰিম। স্থায়ী কলাক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে সৰল স্থায়ী কলা আৰু আনটো হৈছে জটিল স্থায়ী কলা। সৰল স্থায়ী কলা হৈছে সেইবোৰ যিবোৰ কলাৰ কোষবোৰ একে ধৰণৰ, একে জাতীয়, একে আকাৰৰ কোষেৰে গঠিত। সৰল স্থায়ী কলাৰ কোষবোৰ একে ধৰণৰ, একে আকাৰৰ, একে জাতীয় কোষেৰে গঠিত হয়। আনহাতে জটিল স্থায়ী কলাৰ কোষবোৰ বিভিন্ন প্ৰকাৰৰ কোষেৰে গঠিত হয়। সিহঁতৰ আকাৰো বিভিন্ন হয় আৰু সিহঁতৰ গঠন প্ৰণালীও বিভিন্ন ধৰণৰ হয়। এতিয়া আমি আহিছোঁ সৰল স্থায়ী কলাৰ বিষয়ে। এই সৰল স্থায়ী কলাক তিনি ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে পেৰেনকাইমা, দ্বিতীয়টো হৈছে কলেনকাইমা আৰু তৃতীয়টো হৈছে স্কেৰেনকাইমা। এতিয়া আমি যাম পেৰেনকাইমানো কাক কয়। পেৰেনকাইমা হৈছে সজীৱ কোষ, অৰ্থাৎ জীৱিত কোষ ইহঁত, আৰু ইহঁতৰ কোষৰ অন্তৰ্বৰ্তী স্থানবোৰত কিছুমান খালী ঠাই থাকে। এই পেৰেনকাইমা কোষবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে ক্ল'ৰেনকাইমা আৰু দ্বিতীয়টো হৈছে এৰেনকাইমা বা বায়ু কলা। ক্ল'ৰেনকাইমা হৈছে সেইবোৰ পেৰেনকাইমা কলা যিবোৰ পেৰেনকাইমাৰ কোষত ক্ল'ৰফিল অৰ্থাৎ পত্ৰহৰিত থাকে, আৰু এইবোৰ বিশেষকৈ আমাৰ উদ্ভিদৰ পাতত পোৱা যায়। আনহাতে এৰেনকাইমা বা বায়ু কলা হৈছে যেতিয়া এই পেৰেনকাইমা কোষবোৰৰ মধ্যৱৰ্তী যিবোৰ স্থান, সেই স্থানবোৰত যদি বায়ু সোমাই থাকে তেতিয়াহ'লে আমি তাক বায়ু কলা বা এৰেনকাইমা কওঁ। এই এৰেনকাইমা বা বায়ু কলা থকা উদ্ভিদৰ উদাহৰণ হৈছে জলজ উদ্ভিদবোৰ যিবোৰ পানীত উপঙি থাকে, যেনে মেটেকা, ভেটফুল, পদুম ফুল ইত্যাদি। এইবোৰ পানীত উপঙি থাকে। ইয়াৰ মূলতে হৈছে ইহঁতৰ কলাবোৰৰ মাজত, অৰ্থাৎ ইহঁতৰ কোষবোৰৰ অন্তৰ্বৰ্তী স্থানবোৰত বায়ু সোমাই থাকে। ইয়াৰ পিছত আমি আহিছোঁ কলেনকাইমা কলা। অৰ্থাৎ এই কলেনকাইমা কলাটো উদ্ভিদৰ কোনটো অংশত থাকে? উদ্ভিদৰ যিটো স্থিতিস্থাপক গুণ, যেনে উদ্ভিদজোপা বতাহত হালি যায় কিন্তু ভাগি নাযায়। ঠিক তেনেকৈ আমি যদি গছৰ ডালি এটাত ধৰি ওলমি থাকোঁ, তেতিয়া ডালিটো হালি আহিব কিন্তু সহজে ভাগি নাযায়। এই যে ভাগি নোযোৱা গুণটো, বা অৰ্থাৎ আকৌ ডালিটো এৰি দিয়াৰ পিছত সি আগৰ অৱস্থাত আকৌ গুচি যায় পুনৰ, বা গছডাল বতাহত হালিলে আকৌ পুনৰ আগৰ অৱস্থাত গুচি গ'ল। অৰ্থাৎ এই যিটো গুণ, স্থিতিস্থাপক গুণ কয় ইয়াক, আৰু এই স্থিতিস্থাপক গুণটো কণ্ট্ৰল কৰি ৰাখে উদ্ভিদৰ এবিধ কলা, বিশেষ কলা। সেই কলাবিধেই হ'ল কলেনকাইমা। অৰ্থাৎ কলেনকাইমাৰ বাবে উদ্ভিদ এজোপা হালি গ'লেও ভাঙি নাযায়। এই কলেনকাইমা কলাৰ কোষবোৰৰ বৈশিষ্ট্যকেইটা হ'ল এই কলাৰ কোষবোৰ সজীৱ, সক্ৰিয়, আৰু ইহঁতৰ কোষৰ মধ্যৱৰ্তী স্থান একেবাৰে কম। লগতে কোষৰ যিবোৰ চুক, কোষৰ চুকবোৰ ডাঠ হয় আৰু কোষৰ আকাৰবোৰ দীঘলীয়া হয়। আৰু এই কলাবিধে উদ্ভিদজোপাক শাৰীৰিক শক্তি প্ৰদান কৰে। আমি আন এবিধ সৰল স্থায়ী কলা পাইছোঁ যাক কোৱা হয় স্কেৰেনকাইমা। এই স্কেৰেনকাইমাৰ কলাৰ কোষবোৰ মৃত হয় আৰু ইহঁতৰ কোষৰ অন্তৰ্বৰ্তী স্থানবোৰত লিগনিন নামৰ এটা আঠাজাতীয় পদাৰ্থ থাকে, যাৰ বাবে ইহঁতৰ কোষবোৰৰ মাজৰ ঘনত্ব একেবাৰে নোহোৱা হয় আৰু অন্তৰ্বৰ্তী স্থানবোৰ সম্পূৰ্ণৰূপে নোহোৱা হয়। এই স্কেৰেনকাইমা কলা আমি সাধাৰণতে নাৰিকলৰ বাকলিত পাওঁ, কিছুমান ফলৰ গুটিৰ যিটো আৱৰণ, টান আৱৰণটো এই কলাবিধৰ দ্বাৰা গঠিত হয়, যাৰ বাবে যথেষ্ট কঠিন আৰু দৃঢ় হয়। এইখিনিতে আহিছোঁ আমি আন এটা টপিকলৈ, উদ্ভিদৰ বৈশিষ্ট্য।
আমি সাধাৰণতে উদ্ভিদৰ পাতটো দেখিছোঁ, উদ্ভিদৰ গছজোপা দেখিছোঁ, উদ্ভিদজোপাৰ বাহিৰৰ যিখন আৱৰণ বা উদ্ভিদৰ পাতৰ যিটো আৱৰণ আছে, এই আৱৰণটোকে কোৱা হয় বহিষ্টক। এই উদ্ভিদৰ দেহৰ এই বহিষ্টকখন যিখন থাকে, এই বহিষ্টকত থকা যিটো কোষৰ শাৰী থাকে, এই কোষবোৰে বিভাজন হৈ তৰপে কেইবাটাও কোষৰ শাৰী সৃষ্টি কৰে। আৰু এই তৰপে গঠন হৈ ইহঁতে ডাঠ বাকলিৰ সৃষ্টি কৰে। অৰ্থাৎ গছৰ বাকলি এই বহিষ্টকৰ কোষৰ পৰাই সৃষ্টি হয়। আৰু এই যিটো বাকলি গঠন হ'ল বহিষ্টকৰ কোষৰ পৰা শাৰী শাৰী কৰি কোষ সৃষ্টি হৈ কোষ বিভাজন হৈ এই বহিষ্টকৰ যিখন কোষৰ গছৰ যিটো বাকলি, এই বাকলিটোকে কোৱা হয় কৰ্ক। অৰ্থাৎ কক হৈছে গছৰ বাকলি। কৰ্কৰ কোষবিলাকৰ মাজত এটা ৰাসায়নিক পদাৰ্থ থাকে যাক কোৱা হয় চুবেৰিন। আৰু এই চুবেৰিনটো কোষবোৰৰ মাজে মাজে এনেদৰে থাকে যাতে কোনো কাৰণত উদ্ভিদৰ দেহৰ পৰা যিকোনো পদাৰ্থ, পানী হওক বা কিছুমান গেছেই হওক আদি উদ্ভিদৰ দেহৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰে। লগতে মৰুজ উদ্ভিদ যিবোৰ আছে, মৰুজ উদ্ভিদৰ বাহিৰৰ যিখন আৱৰণ বা বহিষ্টকখন কিউটিন নামৰ এবিধ বিশেষ মমজাতীয় কোষেৰে গঠিত হয়, যাৰ কাৰণে সিহঁতে পানী সঞ্চয় কৰি ৰাখিব পাৰে। বহু অধিক ৰ'দৰ তাপতো সিহঁতৰ দেহৰ পৰা পানী বাষ্প আকাৰে বাহিৰলৈ ওলাই নাযায়। এই বহিষ্টকখনৰ ঠায়ে ঠায়ে কিছুমান আমি সৰু সৰু ছিদ্ৰ পাওঁ। এই ছিদ্ৰবোৰক কোৱা হয় পত্ৰৰন্ধ্ৰ বা ষ্টমাটা। আৰু এই পত্ৰৰন্ধ্ৰবিলাক দুটা কোষেৰে আগুৰি থাকে। এই কোষকেইটাক কোৱা হয় ৰক্ষী কোষ বা গাৰ্ড চেল। পত্ৰৰন্ধ্ৰত এই ৰক্ষী কোষকেইটাৰ কাম বা পত্ৰৰন্ধ্ৰৰ কাম আমি এতিয়া জানিম। পত্ৰৰন্ধ্ৰৰ কাম হৈছে উদ্ভিদৰ দেহত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ আদান প্ৰদান কৰা। লগতে উদ্ভিদৰ দেহত যিখিনি অতিৰিক্ত পানী থাকে, সেই পানীখিনি বাষ্প আকাৰে বাহিৰলৈ এৰি দিয়া, নাইবা কেতিয়াবা অলাগতিয়াল কিছুমান পদাৰ্থ উদ্ভিদৰ দেহৰ পৰাও এই পত্ৰৰন্ধ্ৰৰ সহায়ত নিষ্কাশন কৰে। লগতে এই পত্ৰৰন্ধ্ৰৰ যিটো ৰক্ষী কোষ আছে, ৰক্ষী কোষকেইটাৰ কাম হৈছে যে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটো বন্ধ হোৱা বা খোলা এই কামটো পত্ৰৰন্ধ্ৰৰ ৰক্ষী কোষকেইটাই নিয়ন্ত্ৰণ কৰে। আমি স্থায়ী কলা দুই প্ৰকাৰৰ পাইছিলোঁ, সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা। আমি সৰল স্থায়ী কলা তিনি প্ৰকাৰৰ বিষয়ে আমি জানিলোঁ, পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেৰেনকাইমা। এতিয়া আমি যাম জটিল স্থায়ী কলা। এই জটিল স্থায়ী কলা দুই প্ৰকাৰৰ, জাইলেম আৰু ফ্লোয়েম। ইহঁতক সংবহন কলা বুলিও জনা যায়। আৰু বিশেষকৈ জাইলেম আৰু ফ্লোয়েম, এই যিটো সংবহন কলা বা জটিল স্থায়ী কলা, ইহঁত উচ্চ খাপৰ উদ্ভিদৰ ক্ষেত্ৰত পোৱা যায়। আৰু ইহঁতক সংবহন কলা এইবাবে কোৱা হয় কাৰণ ইহঁতে আমাৰ মানুহৰ দেহত যেনেদৰে তেজে সংবহন কলা হিচাপে কাম কৰে, খাদ্যকে ধৰি আন বিভিন্ন পদাৰ্থবিলাক পৰিবহন কৰে, ঠিক তেনেদৰে জাইলেম আৰু ফ্লোয়েমে উদ্ভিদৰ দেহত খাদ্য, খনিজ লৱণ ইত্যাদি পৰিবহন কৰে। এতিয়া ইহঁতকনো জটিল স্থায়ী কলা কিয় ক'লে? আমি পাইছিলোঁ সৰল স্থায়ী কলাত একে ধৰণৰ কোষ, একে আকাৰৰ কোষেৰে গঠিত হৈছিল। আনহাতে জটিল স্থায়ী কলাত বিভিন্ন প্ৰকাৰৰ বিভিন্ন আকৃতিৰ কোষেৰে লগ লাগি জটিল স্থায়ী কলা গঠন হয়। ইহঁতৰ একে ধৰণৰ কোষ নাথাকে, সেইবাবে ইহঁতক জটিল স্থায়ী কলা বুলি কোৱা হয়। জাইলেমৰ কাম হৈছে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ উলম্বভাৱে পৰিবহন কৰা। অৰ্থাৎ শিপাৰ দ্বাৰা মাটিৰ পৰা পানী আৰু খনিজ লৱণ সংগ্ৰহ কৰি উদ্ভিদৰ দেহত বিভিন্ন অংশলৈ ওপৰলৈ অৰ্থাৎ উলম্বভাৱে একমুখী দিশত পানী আৰু খনিজ লৱণ পৰিবহন কৰা। জাইলেমৰ গঠনৰ বিষয়ে জানিম এতিয়া আমি। জাইলেম গঠন হৈছে ট্ৰেকাইট, কিছুমান নলিকা যাক কোৱা হয় ভেচেলছ, তাৰপিছত জাইলেম, পেৰেনকাইমা আৰু কাষ্ঠতন্ত্ৰৰ দ্বাৰা জাইলেম গঠন হৈছে। আৰু ইহঁতৰ আটাইবিলাকৰ কোষবেৰ এখন ডাঠ আৰু প্ৰায়বিলাক কোষে ইহঁতৰ মৃত হয়। ট্ৰেকাইট আৰু নলিকাবিলাকৰ গঠন চুঙা আকৃতি হোৱাৰ বাবে ইহঁতে পানী আৰু খনিজ লৱণ উলম্বভাৱে উদ্ভিদৰ দেহত পৰিবহন কৰিব পাৰে। তাৰ বাদেও জাইলেম, পেৰেনকাইমাই খাদ্য মজুত কৰাৰ উপৰিও পানী আৰু খনিজ লৱণ পাৰ্শ্বীয় দিশত সংবহনত সহায় কৰে। কাষ্ঠতন্তু যিবোৰ আছে, কাষ্ঠতন্তুবিলাকে উদ্ভিদজোপাক শক্তিশালী কৰি দৃঢ়তা প্ৰদান কৰাত সহায় কৰে। এতিয়া আমি জানিম ফ্লোয়েমৰ বিষয়ে। ফ্লোয়েমনো কি? ফ্লোয়েমৰ কাম হৈছে উদ্ভিদৰ দেহত খাদ্য পৰিবহন কৰা। অৰ্থাৎ উদ্ভিদে খাদ্য প্ৰস্তুত কৰে পাতত খাদ্য প্ৰস্তুত হয় আৰু পাতৰ পৰা উদ্ভিদৰ বিভিন্ন দেহৰ শিপা, কাণ্ড, ডাল, পাত আদি সকলোতে খাদ্য পৰিবহন কৰিব লগা হয়।
গতিকে এই খাদ্য একমুখী নহয়, অকল কেৱল উলম্ব দিশত পৰিবহন নকৰে। যেনেদৰে জাইলেমে কেৱল উলম্ব দিশত অৰ্থাৎ মাটিৰ পৰা শিপাৰ সহায়ত পানী ওপৰলৈ পঠিয়াইছিল, কিন্তু এতিয়া খাদ্যটো আকৌ গোটেই উদ্ভিদৰ দেহৰ বিভিন্ন অংশত প্ৰয়োজন হয়, গতিকে ই সকলো দিশতে পৰিবহন ঘটায়। ফ্লোৱেম সংবহন কলাও 4বিধ কোষেৰে গঠিত হৈছে: চালনী নলিকা, সংগী কোষ, ফ্লোৱেম তন্তু আৰু ফ্লোৱেম পেৰেনকাইমা। জাইলেমৰ আটাইবোৰ কোষে মৃত আছিল, আনহাতে ফ্লোৱেমৰ আটাইবোৰ কোষে জীৱিত কোষ হয়। কেৱল ফ্লোৱেম তন্তুহে মৃত কোষেৰে গঠিত। এতিয়া আমি থ্ৰুতে এবাৰ উদ্ভিদ কলাৰ বিষয়ে ৰিভিজন দিওঁ। আমি উদ্ভিদ কলা দুটা ভাগত পাইছোঁ। প্ৰথমটো হৈছে ভাজক কলা আৰু দ্বিতীয়টো হৈছে স্থায়ী কলা। ভাজক কলাক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছিল: অগ্ৰস্থ ভাজক কলা, নিৱেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা। আনহাতে স্থায়ী কলাক দুটা ভাগত ভাগ কৰা হৈছিল: সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা। সৰল স্থায়ী কলাক আকৌ তিনি ভাগত ভাগ কৰা হ'ল: পেৰেনকাইমা, কলেনকাইমা আৰু স্ক্লেনকাইমা। আকৌ পেৰেনকাইমা কলাক দুটা ভাগত ভাগ কৰা হৈছিল: এটা হ'ল ক্লোৰেনকাইমা আৰু এটা এৰেনকাইমা। আনহাতে জটিল স্থায়ী কলাক দুটা ভাগত ভাগ কৰা হৈছিল: জাইলেম আৰু ফ্লোৱেম। আজি আমি এই খণ্ডটিত উদ্ভিদৰ কলাৰ বিষয়ে শিকিলোঁ। পৰৱৰ্তী খণ্ডটিত আমি প্ৰাণী কলাৰ বিষয়ে বিতংভাৱে জানিম। আৰু এই খণ্ডটিত উদ্ভিদ কলাৰ বিষয়ে তোমালোকৰ যদি কিছু খোকোজা আছে বা কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাবা, মই তাৰ উত্তৰ দিব চেষ্টা কৰিম। এই ভিডিঅ'টি ভালদৰে চোৱাৰ বাবে ধন্যবাদ থাকিল। আকৌ লগ পাম পুনৰ পিছৰ ভিডিঅ'টিত। ধন্যবাদ।